হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে পুনৰবাৰ মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিলোঁ আপোনালোকৰ মাজত আৰু অন্য এটা ভিডিঅ' লৈ। মই আজি আহিলোঁ মানে গাহৰিৰ ভিডিঅ' বনাবলৈ। গাহৰি মানে মোৰ গাহৰি এতিয়া 2 মাহ 4 দিন হৈ গ'ল, সেইকাৰণে বজাৰৰ পৰা অনা তেনেকুৱা হৈ গ'ল আৰু সেইকাৰণে আজি মই আপোনালোকক দেখাম বুলি ভাবিলোঁ। আমাৰ মানে গাহৰি কিমান ডাঙৰ হ'ল এইটো আপোনালোকক দেখুৱাম। এতিয়া আহাৰ দিম, দানাটো দিম গাহৰিক আৰু চাওক দানা লোৱাৰ লগে লগে কেনেকৈ হুলস্থুল লগাই দিছে। চাওক কিমান টুকুলি চাওক। আৰু মোৰ ইমান ডাঙৰ নাছিলে, গাহৰিটো বহুত সৰু আছিলে আৰু মই কেনেকৈ ডাঙৰ কৰিলোঁ ইমান 2 মাহত আপোনালোকে চাব। মানে মই কৈ আছোঁ এইটো ভিডিঅ'তে আপোনালোকে আৰু এতিয়া মই দানাটো দি লওঁ ইয়াতে। চাওক কেনেকৈ খাই আছে, ইমান ভোক লাগিছে মানে খুকুলিটো ইমান খাই ক'ব নোৱাৰি আৰু মানে লগাতকৈ বেছি খায় আৰু সেইকাৰণে ডাঙৰ হৈছে ইমানকৈ। আৰু মই কি দিওঁ দানাত আপোনালোকক জনাই আছোঁ। মানে দানাত বিশেষ একো নিদিওঁ। মই বজাৰৰ পৰা কবি কিনি আনো, তাৰপিছতে ডাঙৰ মূলা পায় তেনেকুৱা অলপ দাম কমত আনো। সেইকাৰণে বহুত মানে বনাই খুৱাই থাকিব লগা হৈছিল। বহুত আধামৰা আছিল গাহৰিটো, সেইকাৰণে তেনেকৈ খুৱাইছিল আৰু সেইকাৰণে বহুত গ্ৰথ হৈ গ'ল, ইমান ডাঙৰ হৈ গ'ল সোনকালে। মই একো মেডিচিন দিয়া নাই আৰু মই আগতে তেনেকৈ পুহিছিলে আৰু আগতে কচু কাটি দিছিলোঁ, কিন্তু এতিয়া কচু পোৱা নাযায় কাৰণ এতিয়া খৰালি কাল হ'ল আৰু তেনেকুৱা সময়ত কচু নাথাকে। মই অনাৰ সময়ত কিমান ডাঙৰ আছিল গাহৰিটো আপোনালোকক দেখুৱাই আছোঁ। মানে অনাৰ পিছত এইটো মানে কেইদিনমান যোৱাৰ পিছত মানে অনাৰ পিছত কেইদিনমান তেনেকৈ থৈছিলে আৰু মানে পাতলা পায়খানা হৈছিলে আৰু সেইকাৰণে বহুত আধামৰা হৈ গৈছিলে। মানে মৰাৰ পৰা বাচি আহিছে মানে গাহৰিটো তেনেকুৱা হৈছে, মানে একদম উঠিব পৰা নাছিলে আৰু বহুত কষ্ট কৰি ইমানখিনি কৰিব পাৰিছোঁ, মানে জীয়াই ৰাখিব পাৰিছোঁ গাহৰিক আৰু সেইকাৰণে আজি ফল পাইছোঁ। যেনেকৈ কষ্ট কৰিছোঁ তেনেকৈ ফল পাই আছোঁ বাৰু। আৰু চাওক কিমান হাড় জেংজেঙা আছিল, মানে ইমানে আধামৰা আছিল গাহৰিটো ক'ব নোৱাৰি। আৰু এতিয়া আপোনালোকে চাব কিমান ডাঙৰ হৈ গ'ল। এইটো 1 মাহ আগত ভিডিঅ'ত দিছিলোঁ মই শ্বৰ্ট ভিডিঅ'ত আৰু তেনেকৈ 1 মাহ পাৰ হৈ গ'ল। 1 মাহ হোৱাৰ পিছত আৰু আকৌ এইটো ভিডিঅ' দিছোঁ আপোনালোকক। মোৰ গাহৰি টোটেল বজাৰৰ পৰা অনা মোৰ 2 মাহ 4 দিন হৈ গ'ল আজিলৈকে। আৰু 2 মাহ 4 দিনত কিমানখিনি ডাঙৰ হ'ল আপোনালোকে দেখিব পাৰিছে। আৰু ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে গাহৰি ডাঙৰ কৰিব বিচাৰিলে বজাৰৰ পৰা কবি হওক যিকোনো বস্তু হওক, মানে কাঁচা বস্তু আমি খাৰেদি বনাই দিছোঁ। আৰু আমাৰ খাৰটো হৈছে কলগছৰ যিটো আমি বনাওঁ ৰাভাসকলে, এইটো দিছোঁ আৰু নিমখ তেনেকৈ বনাই খুৱাইছোঁ আৰু ইমানখিনি সক্ষম হৈছোঁ।